এইটো দেখিছে আমি হালধি প্ৰায় 2 লাইন লগাই ৰাখিছোঁ বহাগত যিহেতু লাগে নিজৰ কাৰণেই লাগে এয়া দেখিছে 2 লাইন লগাই ৰাখিছোঁ এইটো আমি ওখ ঢেপ এটা ৰাখিছিলোঁ বিভিন্ন কাৰণত ৰাখিছিলোঁ এবাৰ আমি লেচু ইয়াতে দিম আৰু আমাৰ পানীয়ে লেচু ক্ষতি কৰিলে আপোনালোকে গম পাইছে সিখন বাগানত এইখন বাগান আমি এতিয়া তামোল পুলি লগাই আছোঁ যিকেইটা গেপ থাকি গ'ল যোৱা বছৰ গেপ থাকি গ'ল এটা পুলি মৰিছিলে সেই গেপকেইটা আমি ফিল আপ কৰি আছোঁ বাকী আমাৰ মোটামুটি যোৱা বছৰ 300 মান পুলি ইয়াতে আছিলে যোৱা বছৰ 300 মান পুলি বাচি আছিলে বাকী যিকেইটা গেপ আছে সেইকেইটা আমি ফিল আপ কৰি আছোঁ তামোল অকণমান ওখ হ'ব লাগিব এবছৰ যিহেতু হৈছেহে অকণমান ওখ হোৱাৰ পিছতহে দেখনীয়া হয় কষ্ট আমি কৰিব লাগিব যথেষ্ট কষ্ট কৰিব লাগিব তামোল পুলি উঠোৱা ইমান ইজি নহয় সকলোৱে গমেই পায় ইয়াতে আমি পানীৰ ব্যৱস্থাও কৰিব লাগিব খৰালি এতিয়া খুব ধুনীয়া সময় চলি আছে আজি হৈছে আমাৰ 2025 চন 6 জুলাই তাৰিখে আমি এতিয়া পুলি ইয়াতে লগাই আছোঁ প্লান্টেশ্যন কৰি আছোঁ আজি আমাৰ প্ৰায় লগাই শেষ হৈ যাব ইয়াতে তাৰপিছত আমি ড্ৰেইন চিষ্টেম কৰিম এইটো যিটো মই খালী ৰাখিছোঁ ড্ৰেইনবিলাক আপোনালোকে চালে গম পাব প্ৰতিটো লাইনৰ মাজে মাজে আমি গেপ ৰাখিছোঁ 6x6 মিনিমাম আমি দিছোঁ আৰু মাজৰ যিটো গেপ আছে এনেকৈ নাইবা এনেকৈ পথালি নাইবা চিধাকৈ আপোনালোকে ড্ৰেইন দিব লাগিব ড্ৰেইনত যদি আমি খৰালি পানী দিওঁ তেন্তে তামোলখিনি আমাৰ গ্ৰ'থ ভাল হ'ব আৰু যিখিনি আমাৰ পুৰণা তামোল আছিলে মোটামুটি এবছৰত ভালেই গ্ৰ'থ লৈছে এইটো ল' লেন হয় আমাৰ পানী আছে চাৰিওৰ চাইডে পানী আছে পানীৰো অকণমান অসুবিধা এটা কৰে তথাপি আমি চাই আছোঁ কেনেকৈ কি কৰিব পাৰিম কষ্ট কৰি যিহেতু আছোঁৱে আৰু হালধিখিনি আমাৰ খুব ধুনীয়া হৈছে এবাৰ আৰু ইয়াৰ মাজেদি আমাৰ এতিয়া লেচু এক লাইন হ'ব এইখিনি আমি চাফা কৰিম বৰষুণ যথেষ্ট পৰিছে আৰু মাটিটো যিহেতু সাৰুৱা সেইটো কাৰণে ঘাঁহৰ যিটো পৰিমাণ আপোনালোকে দেখাই পাইছে যথেষ্ট ঘাঁহ হৈছে সেইখিনি কৰি আমি কৰি আছোঁ মানে কৰি থাকিব বিচাৰোঁ বা ৰৈ যাব নালাগে লেচু পুলি মৰিছে তথাপিও আমি এতিয়া আকৌ লগাম এইখিনি ওখ মাটি যিহেতু মই ৰাখিছিলোঁ ইয়াতে আমি লেচু লগাম এতিয়া লেচুৰ সেইটো এটা অসুবিধা যে পানী হ'লে মৰি যায় আম পুলি আমাৰ মৰা নাই আমাৰ সিখন বাগানত আছে মই দেখুৱাম আপোনাৰ হ'বক এইখন আছে তামোল বাগান আৰু ইয়াতে প্ৰায় আমি 550 মান আমি তামোল ইয়াতে কৰিম ধন্যবাদ